চিয়াহীৰে লিখনি হে পাহৰ নানা ৰঙী জীৱনী সাথৰৰ শব্দৰে বুজনি ব্যাকুলতা জীৱনৰে গাঁথনি সময় ঠিকনা হেৰালে উন্মাদনা পদে খেদি ফুৰে সপোনৰ বাটেৰে উৰা মাৰে আধৰুৱা ক্ষণ বাৰে বাৰে আশাৰে ডিঙৰালো লোহিয়ালে বেলি পদূলিতে হ'ল ফুট গধূলি বাগৰি বাগৰি সময় হ'ল ফুট গধূলি তল সদা শেৱালি মন তুলসীৰ ফুট গধূলি ৰাৰ মাক যদিও কিন্তু তোমাক মই প্ৰথম লগ পোৱা অনুজনীয়ে হৈ আছে বিউটিফুল মোৰ বিয়াখন যদি তেতিয়া হৈ গ'লে হয় এনেকৈ মই দূৰে দূৰে থাকিব লগা নহ'লেহেঁতেন সকলো থাকিও যেন আজি মই অকলশৰীয়া খুৰী তুমি অনুক দেখিছিলা নেকি কি কম বুলি ভাবিছিলো বা পাহৰিয়ে থাকিলো নহয় তুমি মিছাতে মোৰ টাইম ৱেষ্ট কৰিলা চোৱা তোমাৰ মই এই ধৰণৰ কথাবোৰেই বেয়া পাওঁ যদি কিবা ক'বলগীয়া থাকে মনত থাকোঁতেই কৈ থ'ব লাগে পাছত আকৌ এইবোৰ কথা মনত পেলাই মোক অশান্তি নিদিবা মই যদি এতিয়াই আপোনাক এইবোৰ কথা ক'বলৈ যাওঁ তেনেহ'লে গোটেই ঘৰখনতে অশান্তি সৃষ্টি হ'ব অনু হা থেংকছ কিয় কালি মোৰ কথাটো ৰখাৰ বাবে মানে মনত পেলোৱাচোন কালি পাৰ্টিত যে আহা বহিছে অনু এয়া ৰুণু আণ্টি আৰু এয়া জুনু আণ্টি নমস্কাৰ কালি পাৰ্টিটোত তুমি কিয় ইমান আনইজি ফিল কৰি আছিলা মোৰ তেনেকুৱা একো হোৱা নাছিলে তুমি মিছাতে ফাঁকি নিদিবা মই তোমাক দেখি আছিলোঁ আচলতে কি জানা মই তোমাৰ কণ্ডিশ্যনটো বুজি পাইছোঁ কিছুমান কথা তুমি সাধাৰণভাৱে ল'ব পাৰিব লাগিব মই ইমান দূৰলৈকে ভাবিবই নোৱাৰো জানানে No, you are wrong. ইমান হাই প্ৰফাইল ফেমিলি এটাৰ ডাঙৰ বোৱাৰী হিচাপে তুমি মাহঁতৰ লগৰ কেইজনীয়ে মোক কি কৈ আছিল জানানে সুভদ্ৰা তোমালোকৰ বোৱাৰীক আজিহে দেখিলো আপুনি আকৌ মেৰেজ পাৰ্টিলেও নাহিলে নহয় আপোনালোক একেবাৰে উভতি নাহে নেকি বাৰু এওঁলোক কলকাতাতে শিফ্ট হ'ল আপোনালোকে নাজানে নেকি হয় নেকি অনু তোমালোকৰ ঘৰ নগাঁৱত নহয় জানো হয় ডিচি উপাধ্যায়ক চিনি পোৱা নহয় অনুৱে আগৰ পৰা বেছি ঘূৰা ফুৰা নকৰে নহয় গতিকে তাই চিনি নাপাবও পাৰে নামটো শুনিছোঁ বাৰু সেয়া আমাৰ ঘৰৰে মানুহ মোৰ ফাৰ্ষ্ট কাজিন হয় আপুনি কিন্তু অনুক এনি টাইম ঘৰত সোমোৱাই নথব মোৰতো সৰু বোৱাৰী ফ্লাইটত অকলে অহা যোৱা কৰে বম্বেৰ পৰা এতিয়াতো তাই বম্বেতে থাকে সুভদ্ৰা এখেতে আমাৰ ছোৱালীজনীৰ কথা পাহৰিলেই চাগে সেইজনীয়ে আমেৰিকাৰ পৰা আহো আহো কৰি আছে নহয় মই কিন্তু কৈ দিছোঁ মাষ্টাৰ্ছটো কমপ্লিট কৰিহে আহিবা আপোনালোক বহক মই আহিছোঁ সুভদ্ৰা কথা এটা কওঁ বেয়া নাপাবাচোন অনু তোমালোকৰ ঘৰৰ বোৱাৰী হিচাপে ইমান আপ টু ডেট নহয় নহয় ৰুণু মোৰ তেনেকুৱাই ফিল হৈছে
আচ্ছা এই কথাখিনিকে তুমি প্ৰণয়ক ক'লা নাই কোৱা জাষ্ট তোমাকেই কৈছোঁ কিয় তাক এবাৰ কোৱাটো ভাল আছে কিয় নহয় তোমাৰ খুৰীৰ আগতে সেই মানুহগৰাকীয়ে তোমাক ইনচাল্ট কৰিছে মই হোৱা হ'লেতো তুমি বুলিহে ইমান সহ্য কৰি থাকিলা উত্তৰ ময়ো দিব পাৰিলোঁ হয় কিন্তু এওঁৰ কথা ভাবিহে মই মনে মনে থাকিলোঁ এওঁক আকৌ তুমি এইবোৰ কথা নক'বা দেই মই তোমাক বহুত বিশ্বাসতহে কৈছোঁ পল্লৱ অঁ ছাৰ ছাৰ এইটো ফাইল ছাৰ তেওঁলোকে আমাক এটা অফাৰ আগবঢ়াইছে যদি আমি তেখেতসকলে কোৱাৰ দৰেই তেওঁলোকৰ এই ডিলটো মোৰ মানি ল'বলৈ অলপ প্ৰব্লেম হ'ব ছাৰ আপুনি আপোনাৰ প্ৰব্লেমটো এবাৰ ক'ব নেকি মই তেখেতসকলৰ লগত শ্বেয়াৰ কৰিব পাৰিম কিজানিবা কিবা চলিউশ্যন ওলাই যায় আৰু আপুনিতো তেখেতসকলক জানেই চক্ৰৱৰ্তী টি ষ্টলখন তেওঁলোকৰ নামতে আছে অ'নাৰশ্বিপৰ কথাটো বাৰু ঠিকেই আছে কিন্তু শ্বেয়াৰৰ কথা হ'ল প্ৰণয় চলিহাক তেওঁলোকে 50%ৰ ঠাইত 60% শ্বেয়াৰ দিব লাগিব ইজ ইট অ'কে ছাৰ এইটো সম্ভৱ নহ'ব নেকি ঠিক আছে তুমি এটা যাব পাৰা ছাৰ আপুনি কোৱাৰ দৰে 60%ৰ কথাটো মই এবাৰ তেখেতসকলৰ লগত পাতি চাম ঠিক আছে ঠিক আছে অঁ থেংক ইউ ছাৰ যোৱা হঠাৎ নামিলা যে নাই ঠাইখিনি ইমান ভাল লাগিছে নামি দিবলৈকে মন গ'ল বোলে অলপ আগৰ পৰা আহোঁ আহা অনু প্ৰিয়াংশু শুলে নেকি অঁ দিনটো ৰেষ্টেই নল'লে যে এতিয়াহে চাগে তাৰ ভাগৰ লাগিছে অনুষত আহি পোৱাহি নাই নেকি নাইতো মই বিজয়দাহঁতৰ ঘৰলৈ ফোন কৰিছিলোঁ আবেলি ওলোৱা বুলি ক'লে এতিয়াতো ৰাতিয়েই হ'ল আমি আকৌ তোমাৰ লগত আহিব বুলি ভাবি আছিলোঁ নাই অনুষতটো মোৰ লগত অহা নাই মই বিজয়হঁতৰ ঘৰলৈ নগ'লোঁ তেনেহ'লে বৌহঁত কাৰ লগত আহিব যদি কিবা বিৰাজৰ লগত আহিব চাগে আহি পাব দিয়া তোৰ সদা শেৱালি মন তুলসীৰ ফুট গধূলি তোৰ সদা শেৱালি মন তুলসীৰ ফুট গধূলি মই আজি প্ৰণয়ক অলপ বেয়া পালোঁ কিয় আমি দুয়োটাই তাক ইমান ফোন কৰি আছোঁ তথাপিও সি এওঁ এনেকুৱাই কিবা এটা কামত ব্যস্ত হৈ পৰিলে সকলো পাহৰি যায় শুনা কাম আমাৰো আছে ময়ো এতিয়া গৈ সময়ত লোকেশ্যন পাবগৈ লাগিব সেই বুলিতো মই হ'ব বাৰু মই এওঁক ক'ম তুমি এতিয়া খং কৰি নাথাকিবা মোৰ খং উঠাৰ কাৰণ আছে অনু তোমালোক দুইজনকে এটলিষ্ট সি তাৰ পৰা লৈ আনিব লাগিছিল কিন্তু সি তেনেকুৱা নকৰিলে
মোক এটা কথা কোৱাচোন কি প্ৰণয় আৰু তোমাৰ মাজত কেনেবাকৈ কিবা কি তুমি এয়া কেনেকৈ ভাবিলা প্ৰণয়ে মোক যিমান কেয়াৰ কৰিছে সেয়া হয়তো মই তেনেহ'লে তুমি তোমাৰ মনত চলি থকা কথাবোৰ প্ৰণয়ৰ লগত শ্বেয়াৰ নকৰা কিয় কিয় প্ৰতিটো সময়তে তুমি অকলে কটোৱা এইফালে চোৱা কোৱা অনু মই তোমাৰ এজন ভাল বন্ধু হিচাপে কথাখিনি জানিব বিচাৰিছো ক'বানে নালাগে তুমি সেইবোৰ জানিবলৈ একো দৰকাৰ নাই ৰবা তুমি মোক ক'ব লাগিব মই জানিব লাগিব আচলতে তোমাৰ প্ৰব্লেমটো কি কোৱা মোক এতিয়াই কোৱা অনু প্লিজ তুমি মোক কোৱা বিৰাজ দেৰি হৈছে আমাক সোনকালে ঘৰত থৈ আহা ন হৈছে কি তোমাৰ মোৰ একো হোৱা নাই যি হৈছে তোমাৰ লগত হৈ গৈ আছে তুমি বাৰে বাৰে নিজৰ মাজতে কথাবোৰ গাত দিব কিয় খুজিছা প্লিজ মোক জোৰ নকৰিবা এয়া মোৰ ৰিকুৱেষ্ট তুমি যদি মোকে নোকোৱা তেন্তে কম তোমাক মই সকলো কথাই কম কিন্তু মোক তুমি প্ৰমিছ কৰা যাতে এইখিনি কথা সদায় তোমাৰ আৰু মোৰ মাজতে থাকে প্ৰমিছ মই তোমাক কথা দিছোঁ মনিকা যদি এই প্ৰণৱ চলিয়াই বিয়া পাতে তেন্তে তোমাৰ ভিতৰতে পাতিব আজি প্ৰায় 3 বছৰে মই তোমাক এই কাৰণে কথা দিয়া নাছিলোঁ কাৰণ মই মোৰ ঘৰৰ মানুহৰ ওপৰত আশা পালি আছিলোঁ এতিয়া বুজিলা মানুহে এনেই নকয় পৰতাক বনত বাঘ বুলি দুদিন পিছত তোমাৰ যদি এনেকুৱা অৱস্থা সকলো ব্যৱস্থা মই নিজে কৰি ল'ম মাত্ৰ তুমি মোক এনে নাযাবা মনিকা তোমাৰ অভিয়নে মই জানো তুমি যে জীয়াই থাকিব নোৱাৰিবা চিনাকি হোৱাৰ পৰা এইটো কথা তোমাৰ মুখত শুনি শুনি মই বৰ হৈ গৈছো বুজিছো তুমি বৰ এইটো কাৰণে হৈছা আচলতে তুমি নিজৰ ঘৰখনতেই খুব অকলশৰীয়া অনুভৱ কৰিছা কিন্তু মই এটা কথা বুজি পোৱা নাই কোৱাচোন কি বুজিব বিচাৰিছা তুমিতো অলৰেডি সকলোখিনি সুবিধা বৰ ধুনীয়াকৈ পাইছা তাৰ পাছতো সুবিধা পালেও কেতিয়াবা সুযোগ ল'বলৈ অসুবিধা হৈ যায় তাৰমানে প্ৰণয়েও তোমাক নাই প্ৰণয়ে কেতিয়াও মোক কোনো কথাতে হকাবধা কৰা নাই কেতিয়াবা পৰিয়ালৰ কথা ভাবি দুই এটা পৰামৰ্শ দিয়ে সেইখিনি মই মোৰ আশা সপোন ইচ্ছা এইবোৰ কেতিয়াবাই পাহৰি পেলাইছোঁ এতিয়া কেৱল প্ৰিয়াংশুৰ লগত সময় কটাই ব্যস্ত থাকোঁ আমাৰ ঘৰবোৰৰ দৰে এইখন ঘৰৰ মানুহবোৰে অনবৰতে পৰিয়ালটোক লৈ ব্যস্ত হৈ নাথাকে মইতো আজিলৈকে তেনেকুৱা একো দেখা নাই হয়তো তোমাৰ ক'ৰবাত ভুল ধাৰণাও হ'ব পাৰে নেকি অনু প্ৰিয়াংশু শুলে নেকি অঁ দিনটো ৰেষ্টেই নল'লে যে এতিয়াহে চাগে তাৰ ভাগৰ লাগিছে অনুষত আহি পোৱাহি নাই নেকি নাইতো মই বিজয়দাহঁতৰ ঘৰলৈ ফোন কৰিছিলোঁ আবেলি ওলোৱা বুলি ক'লে এতিয়াতো ৰাতিয়ে হ'ল আমি আকৌ তোমাৰ লগত আহিব বুলি ভাবি আছিলোঁ নাই অনুষতটো মোৰ লগত অহা নাই মই বিজয়হঁতৰ ঘৰলৈ নগ'লোঁ তেনেহ'লে বৌহঁত কাৰ লগত আহিব যদি কিবা বিৰাজৰ লগত আহিব চাগে আহি পাব দিয়া তোৰ সদা শেৱালি মন
তুলসীৰ ফুট গধূলি তল সদা শেৱালি মন তুলসীৰ ফুট গধূলি আমাৰ ঘৰবোৰৰ দৰে এইখন ঘৰৰ মানুহবোৰে অনবৰতে পৰিয়ালটোক লৈ ব্যস্ত হৈ নাথাকে মইতো আজিলৈকে তেনেকুৱা একো দেখা নাই হয়তো তোমাৰ ক'ৰবাত ভুল ধাৰণাও হ'ব পাৰে নেকি মোৰ একো ভুল ধাৰণা হোৱা নাই মোৰ লগত যিখিনি ঘটিছে তাৰ ওপৰত ভিত্তি কৰিয়েই তোমাক এইখিনি কথা ক'লোঁ আচলতে কি জানা মই কি ভাবোঁ কি বিচাৰোঁ এইবোৰ জনাৰ ইচ্ছা আনকি মোৰ মানুহজনৰো নাই বাকী টাইম টু টাইম ঠিকেই কেয়াৰ লয় তুমি বিচাৰা কি অনু থাকক দিয়া মই নিজেই নিজৰ ভাল লগা বেয়া লগা এইবোৰ কেতিয়াবাই পাহৰি পেলালোঁ অনু প্ৰিয়াংশু শুলে নেকি অঁ দিনটো ৰেষ্টেই নল'লে যে এতিয়াহে চাগে তাৰ ভাগৰ লাগিছে ডাঙৰ দা বৌ অহা নাই নেকি অনুষত আহি পোৱাহি নাই নেকি নাইতো মই বিজয়দাহঁতৰ ঘৰলৈ ফোন কৰিছিলোঁ আবেলি ওলোৱা বুলি ক'লে এতিয়াতো ৰাতিয়ে হ'ল আমি আকৌ তোমাৰ লগত আহিব বুলি ভাবি আছিলোঁ নাই অনুষতটো মোৰ লগত অহা নাই মই বিজয়হঁতৰ ঘৰলৈ নগ'লোঁ তেনেহ'লে বৌহঁত কাৰ লগত আহিব যদি কিবা বিৰাজৰ লগত আহিব চাগে আহি পাব দিয়া